ঈদৰ প্ৰাকমুহূৰ্তত ঢিঙৰ আহোম গাঁৱত চিপলৈ এজনৰ চৰম পন্থা। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত আহোম গাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন আহোম গাঁৱত জৈনুদ্দিন নামৰ এজন ব্যক্তিয়ে ওচৰতে থকা আম গছত নিশা চিপলৈ চৰম পন্থা বাছি লয়। স্থানীয় লোকে প্ৰত্যক্ষ কৰি আহোম গাঁও আৰক্ষীক খবৰ দিয়াত ভাৰপ্ৰাপ্ত বিষয়া সাধন দত্তই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চহৰলৈ প্ৰেৰণ কৰে। চিপ লোৱাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। জৈনুদ্দিনে এক পুত্ৰ আৰু 5গৰাকী কন্যা সন্তানক এই সংসাৰত এৰি থৈ যায়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আমাৰ আহোম গাঁৱত আজি ৰাতি 1টামান বজাত খুব হুলস্থুল কান্দা কাটি হৈ আছিলে। তাৰপিছত আমি ঘৰৰ পৰা ওলাই আহি চালোঁ যে মানুহ এজন আহোম গাঁৱৰ জৈনুদ্দিন বুলি অনুমানিক বয়স 52 বছৰমান হ'ব। সি গছত চিপ লৈ আছে, চিপ লৈ মানে ঢুকালি। তাৰপিছত মানুহ আহিছে, কান্দাকুটি কৰিছে, পঢ়ানো মানুহ আহি পেলাই এতিয়া লৈ গ'ল মানে দিনৰ 7টামান বজাত। যিজনে কৈছে, আগৰ যিজনে কৈছে কথাটো সত্যই, সেইটো এটা প্ৰমাণ আমি পালোঁ। সেই তেনেকুৱাই হৈছে, এতিয়া লৈ গ'ল। এটা ল'ৰা ছোৱালী, ল'ৰা এটা, ছোৱালী 5জনী। ছোৱালীকেইটা বিয়া দিয়া হ'ল, ল'ৰাও বিয়া পাতি কৰিলে। কি কৰে? মানুহজনী গৃহস্থ মানুহ, খেতি বাতি কাম কৰে। খেতি বাতি কাম কৰে।